এইমাত্ৰ উঠি আহিছে অ কলিজাটো স্কুল নাযাওঁ কেলে কোৱা নাই মোৰ হাজবেণ্ডৰ মানে বৌ হয় ঘৰত যাওঁ মানে অভিনন্দন কৈ দিবা তেওঁ দেই সুপ্ৰভাত ৰাতিপুৱাই আপোনালোকক এটা খুব ভাল খবৰ দিবলৈ গৈছোঁ আৰু মোৰ ড্ৰেছটো দেখি গম পাইছে যে মই নামঘৰত সোমাবলৈ লৈছোঁ এটা খুব ভাল নিউজ পাইছোঁ খুব দুখৰ মাজতো অকণমান হাঁহি বিৰিঙিছে ঢিঙৰ যিটো ধৰ্ষণৰ ঘটনা ঘটিছিলে মূল অভিযুক্ত পুখুৰীত পৰি মৃত্যু হ'ল মানে আৰক্ষী প্ৰশাসনে বোলে লৈ গৈছিলে তেওঁক যে ক'তনো তেনেকুৱা ঘটনাটো কৰিছিলে তেখেতসকলে কেনেধৰণে কি কৰিছিলে তাকে দেখুৱাবলৈ নিওঁতে মূল যিজন অভিযুক্ত সেইজনে বোলে পলাবলৈ চেষ্টা কৰিছিলে আৰু পানীত জাপ দিওঁতে তাতে পৰি মৃত্যু হ'ল এনেকুৱা ঘটনাৰ নিউজবোৰ এনেকুৱা হওক আৰু ভৱিষ্যত দিনত যাতে এনেকুৱা ঘটনা কেতিয়াও নহওক তথাপিও সকলোকে কৈছোঁ যে যিসকলে নিজৰ ছোৱালীক খুব সাৱধানেৰে ৰাখিছে আৰু সাৱধানেৰে ৰাখক আৰু লগতে যিসকলৰ ল'ৰা আছে অন্ততঃ ছোৱালীবিলাকক নহয় ল'ৰাবিলাককো শিকাওক যে কেনেকৈ এগৰাকী নাৰীক মাতৃজ্ঞান কৰিব লাগে ভগ্নী জ্ঞান কৰিব লাগে কেনেধৰণে এগৰাকী নাৰীক দেৱী তুল্য বুলি ভাবিব লাগে আৰু সেইখিনি হ'লেহে সমাজত এনেকুৱা দুৰ্ঘটনাবোৰ এনেকুৱা নিকৃষ্ট কাণ্ডবোৰ শেষ হ'ব পুৱাৰ বন্তিগছ জ্বলালোঁ সকলোৰে দিনটো শুভ হওক ভালে কুশলে থাকক আৰু পুৱতি নিশাৰ খেলখনৰ কাৰণে আমি অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ বহুতে বুজি পাইছে হয়তো বহুতে বুজি পোৱা নাই বাৰু বুজা নুবুজাতে থাকক যিসকলে বুজিছে সেইসকলে প্লিজ এটা কমেণ্ট কৰি যাব আৰু নাৰী নিৰ্যাতন নাৰী ধৰ্ষণৰ কিমান ঘটনা যে এনেকৈ শুনি থাকিম এইবিলাকৰ সোনকালে অৱসান হওক মৌমিতাৰ যিটো ঘটনা ঘটিলে সেইটো অতি দুৰ্ভাগ্যজনক আৰু এগৰাকী ডাক্তৰে আনৰ জীৱন দান কৰিছিলে আৰু সেইগৰাকী ডাক্তৰকে ইমানকেইটা অসুৰে ইমান অত্যাচাৰ কৰি ধৰ্ষণ কৰি তেখেতক মাৰি পেলালে গতিকে এজনী ছোৱালী আজিৰ দিনত সুৰক্ষিত নহয় আমি এতিয়াও নিজকে সুৰক্ষিত বুলি নাভাবোঁ কেৱল ছোৱালী বুলি নহয় ছোৱালী বোৱাৰী শিশু কিশোৰী কোনোৱে তাৰমানে আজিৰ দিনত এনেকুৱা অসুৰবোৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কিন্তু সুৰক্ষিত নহয় গতিকে সমাজৰ এই কথাখিনি কিন্তু চকু কাণ দিব হ'ল মাতৃসকলে নিজৰ ঘৰখনৰ পৰাই নৈতিক জ্ঞানটো আধ্যাত্মিকতাৰ পৰিচয়টো কিন্তু দিব লাগিব আৰু সেইখিনি হ'লেহে এটা শিশুৱে সমাজত শুদ্ধ পথেৰে গৈ সি ভাল মানুহ হ'ব পাৰিব চেংডাঙৰ কাৰণে অলপমান গাখীৰ নিবলৈ আহিলোঁ আমাৰ স্কুলৰ বাইদেউগৰাকীয়ে এঠাইৰ পৰা মানে গাখীৰ লয় আজি স্কুল বন্ধ নহয় সেই বন্ধৰ কাৰণে বাইদেৱে নিনিয়ে যে আজি বোলো মোকে দিবা এনেকৈ ক'লোঁ আমাৰ ইয়াত মানে ইমান অসুবিধা হৈছে গৰু গাখীৰ অকণমান পাবলৈ বহুত দূৰত আছে কিন্তু দূৰৰ পৰা আকৌ ৰাতিপুৱা সদায় আনিবলৈ যাবলৈ অসুবিধা হয় যে কথা পাতি আহোঁতে পালোহিয়ে দেই আধা লিটাৰ হ'লেও আমাৰ চেংডাঙে 3 দিনমান খাব পাৰিব গৰম কৰি যদি থৈ দিওঁ ফ্ৰিজত বাকীখিনি ভৰাই থৈ দিলে খোৱাখিনি খাব এদিনকৈ খাই 3 দিনমানলৈ চলি যাব গৰম গৰম চিঙৰা খায়নে গাখীৰ আনিবলৈ গ'লোঁ গাখীৰ আনিলোগৈ চিঙৰা গৰম গৰম বনাই আছিলে চিঙৰা আনিলোঁ ভুজিয়া আনিলোঁ আৰু এটা নতুন বৰ ধুনীয়া মিঠাই এটা আনিছোঁ পিছফালৰ পৰা মাতিলে ইমান ভয় খায়নে চাহ খাবলৈ মানুহ বিচাৰি ফুৰিছোঁ মানুহ উঠি আছে মেচিনত চাহ খাপ খাই লওঁ কি কৰি আছা গৰম গৰম চিঙৰা লৈ আহিছিলোঁ লোৱা খাবা দেই এটা নিজে খালোঁ 10 টকীয়া কেলে বা অঁ নহয় খালি পিছবেলালৈ গৰম পাব চাগে আকৌ বনাব নহয় চিঙৰা বনাই থাকে বিকিয়ে থাকে অঁ ঢেৰ মানুহ হয় সেইখনত খোৱা মানুহ আমাৰ এগৰাকীক ক'লেও বোলো আমলখি এটা খোৱা আহি আছোঁ মই খাই আছোঁ লোৱা পিছত পেলাব নালাগে সঁচাকৈ আমলখি ৰাতিপুৱাই খাব লাগে ৰাতিপুৱা খালোঁ আপুনি নেদেখিলে হ'ব নাই খোৱা মই জানো নহয় অলপ এজোপা কেঁহা লাগে আৰু সেই পদূলিত এজোপা তেওঁলোকৰ আছে সেইজোপা মানে বৰ ভাল খাবলৈ দেহা উঠিলা কলিজাটো উঠিলা হেল্ল' কোৱা আকৌ ভাই উঠিলা ৰাতিপুৱা বাঘ দেখি ভাল লাগি গৈছে মনটো ন ধুন কি আনিলা বৰ ধুনীয়া মাছ আনিলা ধুন থেংক ইউ দেই মই উঠি আহিলোঁ দেই কোৱা মই উঠিলোঁ দেই এইমাত্ৰ উঠি আহিছে কলিজাটো চুমটা দি দিয়া ৰাতিপুৱা আজি মোক দম দি আছে ইমান জোৰকে এতিয়া এইমাত্ৰ দম দিছে মায়ে মোক আজিকালি ইমান দম দি আছে না ৰাতিপুৱা চব দেই শুনক ৰাতিপুৱা দমটো দিছে কি হয়
কালি মই ক'লোৱে যে 3 দিন স্কুল বন্ধ দেই, মানে একেৰাহে 3 দিন বন্ধ, দেওবাৰটো বন্ধ হয়। আকৌ এতিয়া নাই কোৱা মা বিদ্যে দেখ আজি ৰাতিপুৱা কি হ'ল জানো শুনাকে উঠিছো মই স্কুলত থাকি নাজানো নহয় একদম লগা লগত এই অফিচে নহয় সেইটো সময়তে কান্দিছে মই এই থৈ আহিবলগীয়া হৈছে মই মনে মনে কৈ থৈছো ফোনটো কৈছো মেটিং কৰিব লাগিছে এক চাচোন অকমান দেৰি লাগিছে লগা লগ গা ধুইলে লগা লগ ঘৰটো হেৰি মাক চাহটো বনাই মানে সদায় বুট লৈ জানে বুট আৰু খেজুৰ আনিছিলে কালি খেজুৰ দুটামান দি পিনে স্কুল নেযাওঁ নহয় তুমি কৈছে স্কুল নেযাওঁ মোক কেলে কোৱা নাই আপুনি বোলো চাক মই ইমান ধুনীয়াকে চবকে ক'লো ঘৰখনে চবে জানে হ'ব দে সোনকালে সদায় উঠো সেইকাৰণে আজি উঠিলে একো নহয় ভালে হ'ল স্বাস্থ্য ভাল হয় ন সোনকালে উঠিলে তুমি যে ভাল ছোৱালী নহয় এতিয়া মামাম খাবা দেই দিয়া চুমু চুমু দিয়া দৰ্জাখনত অকণমান চেপিলেও তাকে দেখুৱাই আছে চবকে বাই মৰম কৰি দিয়া বাই মৰম কৰি দিব দেই তুমি মামাম খাই লোৱা দেই শুন তই ভাত খাই লোৱা দেই খেলি খেলি এনেকৈ ভাত খাই দিয়া উপায় নাইকিয়া হৈ গৈছে আমি আহি আজি আকৌ পালোহি শিৱসাগৰৰ RD মটৰ্ছ তালৈ আহিলোঁ আৰু এইটো অচিনি হেল্ল' কৈ দিয়া বহুত দিনত লগ পাইছোঁ ন আমাৰ গাড়ীখনৰ মানে নাম্বাৰ প্লেটটো লগোৱা নাই আজি নাম্বাৰ প্লেট লগাবলৈ আহিলোঁ আৰু নাম্বাৰ প্লেট নলগোৱালৈকে গাড়ীখন কিবা বৰ উকা উকা নিচিনা লাগি থাকে নহয় আৰু তাতে মানে নিজৰ গাড়ীখন ক'ৰবাত ৰৈ থাকিলেও কিবা চিনিয়ে নাপাম নহ'লে সেইকাৰণে নাম্বাৰ প্লেটটো সোনকালে আচলতে লগাব লাগে শুনা এতিয়া নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিলে মানে ৰেটটো অলপ বেছিকৈ কিবা নিউজত দিছে ন আমি কালি পালোঁ আকৌ আৰু কি লগাব আছে কৈছিলা নাম্বাৰ প্লেটখন নথকালৈকে নিজৰ গাড়ীখনো চিনি নাপাওঁ ক'ৰবাত থাকিলে থেংক ইউ আমাৰ চেংডাঙৰ চোলা কাপোৰ কেইটামান নিছিলোঁ ইমানেই সোনকালে তাই ওখ হৈ গৈছে নহয় এতিয়া আকৌ কাপোৰে বোলে নাইকিয়া হ'ল ক'ৰবালৈ যাবৰ কাৰণে তাকে মুনুৱে কৈ পঠালে সময় পালে মা বোলে হেৰি কিবা কাপোৰ এটা লৈ আহিবাচোন কটনৰ এবাৰে আহিছোঁ কেনেকৈ মনত থাকি গ'ল ইমান গ্ৰাহক আহে তথাপিতো মনত থাকিলে ছাবস্ক্ৰাইবাৰ এগৰাকী লগ পালোঁ পটককৈ মাতষাৰ দিলা ভাল লাগিলে আৰু হেৰি ভালে কুশলে থাকিবা লগতে সদায় মৰম দিয়াৰ দৰে মৰম দিবা আৰু তাইৰ বুলি এটা ব্লগ চেনেল আছে কৈ দিয়া তুমি নিজে মৰম দিব আগবঢ়াই লৈ যাব ছোৱালীজনীক আৰু মোৰ জাজনীও আপোনাৰ ভিডিঅ' চাই কৈ যে ইমান ভাল লাগে বোলে থেংক ইউ দেই লগ পোৱা হ'লে ভাল লাগিলেহেঁতেন আকৌ এতিয়া লগে নাপালোঁ নহয় নিশ্চয়কৈ লগ পাম শিৱসাগৰতে যেতিয়া ন শিৱসাগৰত আমি থাকোঁ এনেই যোৰহাটত যোৰহাটৰ ন হ'লেও লগ পাম দিয়া এইফালে আমাৰ মানুহজন চিনি পাইছা চাগে ন দেখোঁ আনকলৈকো এখন দোকানলৈ মই আগতে এদিন আহিছিলোঁ আৰু বিশেষকৈ ইয়াতে শিশুৰ বস্তুবিলাক বেছি ধুনীয়াকৈ পোৱা হয় সেইকাৰণে আমাৰতো আৰু ল'ৰা ছোৱালীবিলাক তেতিয়াই ডাঙৰ হৈ গ'ল ন সেইকাৰণে অহা নাছিলোঁ এতিয়া চেংডাঙৰ কাৰণে আহিছিলোঁ আৰু আজি দ্বিতীয়বাৰ সোমাই দুটামান কাপোৰ ল'লোঁ কিন্তু একদম এটা ব্যতিক্ৰম এটা বেলেগ বস্তু দেখুৱাম চাওক আপোনালোকে এখন বাছ হয় মানে বাছখনৰ আকৃতিৰে ইমানেই ধুনীয়াকৈ তেওঁলোকে বস্তুটো বনাইছে ইমান ধুনীয়াকৈ সজাইছে সঁচাকৈ কিন্তু আনকমন দেই বহুত বেছি ভাল লাগিছে শিশুত বজাৰ কৰাৰ পাছত সোমালোঁ বজাৰঙত আৰু এখেতে মানে পালেগৈ গাড়ীৰ ওচৰত মতা মানুহবোৰে যে মাইকী মানুহৰ লগত যে বজাৰ কৰিবলৈ বেয়া পায় যে এইবিলাকে কাৰণ কাম থাকিব এঠাইত বেলেগ এঠাইত আকৌ সোমাম আকৌ সেই ঠাইত বজাৰ কৰি আকৌ নিজৰ কিবা বজাৰ কৰিবলৈ থাকে সেইফালে চাওক বজাৰ এখিনিমান কৰি ল'লোঁ এইটো শিৱদৌলটো চাওক এইখিনিৰ পৰা ধুনীয়াকৈ দেখি থাকি গাড়ীৰ ওচৰত মানুহ বিচাৰি ফুৰিছোঁ বোলে মই গাড়ীখনৰ ওচৰলৈ যাওঁ দেই আহি পেলাই ইয়াত কিবা কিবি চাই আছে কি চাইছা কোৱাচোন চাবিৰ ৰিংটো এই কেনেকৈ দেখিলা এইফালে পাইছোঁ তোমাক আজি বাইদেউ চাটনিখন ভিডিঅ' বনাইছিলে নি আজি নে কালি ক'ত ঘৰ তোমাৰ মোৰ কালু গাঁও মই BA কৰিলোঁ তাৰপিছত MA কৰি আছোঁ জয়সাগৰ DED কৰিলোঁ সোণাৰীত ইমানখিনি কৰিলা ইমান সৰুতে আৰু এতিয়া মই লগতে টিচাৰ ট্ৰেইনিং শিকি আছোঁ আৰু CTET কোৱালিফাই হৈছোঁ বৰ ভাল কথা দেই অভিনন্দন দেই ভাল লাগিলে দিয়া নিশ্চয় কেতিয়াবা যাব পাক মাৰিব বেছি ভাল লাগিলে
তুমি যে এইফালে পৰা দৌৰি আহি পেলাই মাতিছা বাইদেউ আপোনাৰ ভিডিঅ' চাওঁ নহয় এইটো বৰ ডাঙৰ কথা বহুত ভাল লাগিল আৰু আপোনাৰ বিটুদা সেই প্ৰগ্ৰেমটোতো মই পাইছিলোঁ আৰু ভাবি থাকোঁ আপোনালোকক লগ পাম বুলি আজি ভাল ভাল প্ৰগ্ৰেম কিছুমান কৰিছোঁ জানা কিন্তু কি হয় মানুহে দেখিছোঁ এতিয়া ব্লগ চেনেল বুলি ক'লে ব্লগবিলাকত বহুত বেছি গুৰুত্ব দিয়ে ভাল ভিডিঅ' দিব বুলি কয় কিন্তু যিবিলাক দিওঁ নহয় বহুত মানুহে নাচায় গমেই নাপায় থাকি কিছুমান কি হয় এনেকুৱা আজি এটা ভিডিঅ' দিছোঁ তেনেকুৱা হয় মই চাইছোঁ আপোনাৰ প্ৰতিটোৱে চাওঁ আৰু আজি দিছোঁ মানে মানুহ এগৰাকী মোৰ ঘৰলৈ গৈছিলে নিজৰ পুতেকৰ তাৰমানে গা বেয়া নিজৰ সন্তানৰ চিকিৎসাৰ কাৰণে কি কৰিব লাগিব নালাগিব সেইখিনি কাৰণে মোৰ ওচৰলৈ গৈছে হয় আপোনাৰ ধুনীয়াকৈ সুন্দৰভাৱে আপুনি উপস্থাপন কৰে আৰু খুব সহজ সৰলভাৱে আপুনি হেৰি কৰে বহুত ভাল লাগে আপোনাক আৰু পূৰা একদম ৰিয়েলিষ্টিকৰ হয় বহুত ভাল লাগে থেংক ইউ কি বুলি ক'ম একদম হাৰ্টলি থেংক ইউ দেই থেংক ইউ সদায় এনেকৈ ছাপোৰ্ট কৰিবা সদায় থাকিম আপোনালোকৰ ঠিক আছে কেতিয়াবা আপুনি নিশ্চয় এতিয়া যাওঁ ঠিক আছে বাই বাই নামটো কৈ যোৱা অজিত দাস ন ঠিক আছে বাই বাই লগ পাম দেই আকৌ ঠিক আছে দেই ভাল লাগিলে লগ পাই তোমাক মই আগত ক'ত লগ পাইছিলোঁ তাত লগ পাইছিলোঁ আকৌ নাজিয়া লগ পাইছিলোঁ ন আকৌ লগ পাম দিয়া ভালে আছে একদম চবৰে ভাল তোমালোকে যিমান আশীৰ্বাদ কৰিছা যিমান মৰম দিছা চবৰে ভাল মোৰ স্কুল বকতা জয়া এম স্কুল নামটোৱে জয়া দেখৰে আমি কামো কৰি গৈছে একদম জয়া সমান হ'ব নোৱাৰো তথাপিও তাৰ পিছে কৰি গৈছো দেই অনুকৰণ কৰি সদায় আপোনাৰ অব্যাহত থাকক ঠিক আছে দেই বাই বাই ঠিক আছে দেই ফোনটোৰ লগত আহিলে ইমান সময় ঢেৰ কিবা কিবি খাবলৈ পালোহেঁতেন এওঁৰ লগত আহিছোঁ নাই আৰু এতিয়া এই ঠাণ্ডা এটাহে খাবলৈ লৈছোঁ দেই এতিয়া এইটো খাই গৈ ঘৰ পাবগৈ লাগিব দেখিছেনে মানুহজনৰ লগত আহি মোৰ কি অৱস্থা হৈছে নোখোৱা নোবোৱাকৈ ঘৰ গৈ পাওঁগৈ ইণ্টাৰেষ্টিং গম পায়নে আগতে মানে কি হয় দেই যেতিয়া বেংকলৈ আহোঁ নহয় কোৱা যেতিয়া বেংকলৈ আহোঁ নহয় আগতেতো এনেকৈ ATM নাছিলে তেতিয়া মানে পে'মেণ্ট দিবলৈ আহোঁ বা কিবা কিবি কাৰণত যদি শিৱসাগৰলৈ আহোঁ বিশ্বাস নকৰিব আপোনালোকে একো নোখোৱাকৈ গৈ ঘৰ পাওঁগৈ তাৰপাছতে আকৌ ঘৰতহে খাবলগীয়া হয় তাৰপৰা হোটেলে কিবা এটা খাবলৈ মন গ'লে তেতিয়াতো ফাষ্টফুড বা ৰেষ্টুৰেণ্ট ইমান বেছি তেনেকৈ নাই ন হোটেলবিলাকে আছিলে খুব বেছি মানে হুলস্থুল হৈ থাকে তেওঁ মানে সোমাবলৈ বেয়া পায় আৰু তাৰপিছতে হ'ব ঘৰতে খামগৈ বিস্কুটৰ কি চৰি দেই মাংসকে কিবা এটা লৈ লওঁ ব'লা বুলি ক'ব গোটেইখনে খাব পাৰিম ইয়াততো হোটেলত খালে এনেকুৱা হ'ব মানে ঘৰত খালেতো 200 টকাই চবেই খাব পাৰিম ন এনেকৈ বুলি ক'ব এইটো খোলা তাৰ লগতে খাব লাগিব বেলেগটো নিদিলে আৰু কিনি নে ৰাস্তাত আৰু কিবা খোৱাবা নি কি খাবা কি খাবা ইমান ধুনীয়াকৈ কৈছে ভিডিঅ'টো কৰি আছোঁ বুলি গম পালে দেখিছে নাই কিমান এতিয়া ইয়াতে তেল ভৰাইছোঁ 30.55 আলু গাই তেলিব কিনিলেও মোলে হোৱাটছএপত হেৰি দিয়ে নহয় আজি মই তাইক দিম হোৱাটছএপত মেছেজ দিম কেনেকুৱা হ'ল দেখিলে হা ইমান ধুন ছোৱালী লাগিছে কিবা কৰিলে মানে কিমান দিনলৈকে মানুহ ৰেষ্টত থাকিব লাগে আৰু বহুত ৰেষ্ট্ৰিকশ্যন মানে নিজৰ স্বাস্থ্যটোৰ কাৰণে কিন্তু আমাৰ এগৰাকীয়ে আকৌ সেই সময়টো পাৰেই হ'ল বুলি ভাবিলে নে কিয়ে নে চিজাৰিন কৰিলে বোলে পাহৰি থাকিলো নহয় বোলে মোৰ যে বোলে পেটটো কটা আছিলে মা বোলে ঠিকছে জপিয়াই দিলো নহয় বোলে ফোনটোৱে উঠি দিবলৈ কৈছিলে মই মানে বিচনাত নামি দিবলৈ কৈছিলে সিহঁত মানে এনেকৈ ঠেলি দিওঁ বুলি কৈছিলে মই বোলে জপিয়াই দিম তুমি ঠেলি দিবা জপিয়াই দিলোঁ কেইবাবাৰ পাহৰি নপাই জপিয়ালে বোলে এতিয়া পেটৰ বিষ হৈছে এনেকুৱা মানুহবোৰ বহুত দেখিছে আমাৰ মানুহবোৰ মানে চবৰে বেলেগ বেলেগ কাহিনী আৰু দেই ভাল বুলি কোৱাই ভাল বুলি ক'ব বেয়া বুলি কোৱাই ভাল বেয়া বুলি ক'ব আচলতে কি হয় গম পায় মানুহৰ সকলোৰে নিজৰ দৃষ্টিটোৰ ওপৰত কথা আপুনি কি ভাবি কেনেধৰণে চাইছে আপুনি মানুহক তেনেকেই দেখিব অৱশ্যে কিছুমানে মই ফটোমি কৰে নকৰা নহয় আমি আৰু মাজতে ধেমালি অকণমানো কৰিয়ে থাকোঁ এনেও ধেমালি কৰি থাকোঁ কেতিয়াবা ভিডিঅ'ৰ মাজতে সেইখিনি ওলাই যায় এতিয়া মই যাওঁ মোৰ ৰুমত অলপ কাম আছে তুমি পাপাক ভাত দিয়া আৰু ভিডিঅ'টো একদম বিদায় লৈ দিওঁ আৰু চেংনাং শুই আছে দেই চেংনাঙে উঠাই নাই ঠিক আছে হ'ব এতিয়া নহয় সেইটো কৈছাহে হয় তুমি আকৌ যে তোমাৰ ব্লাউজ এটা মোক চিলাই দিবলৈ কৈছা নহয় অকণমান নহয় এডোখৰ অকণমান বহল হ'ব আজি মানে তাইলৈ এটা ব্লাউজ আনিছিলোঁ একচুৱেলি মোলৈ এটা আনিছিলোঁ তাইও কৈ আছিলে মোকো ব্লাউজ এটা লাগিছিলে বুলি মোলৈ কিনোতে তাইলৈও কিনি দিলোঁ বাই বাই দেই বাই বাই